প্ৰথমে মই মোৰ আন্তৰিক শুভেচ্ছা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ সাংবাদিক বন্ধুসকললৈ। আৰু মই ইয়াকে ক'ব বিচাৰিছোঁ, আমাৰ বহলপুৰ এখন বৃহত্তৰ এৰিয়া। ইয়াত আমাৰ মানুহখিনি সংখ্যালঘু মানুহ। ইয়াত আমি আজি এই সজাগতা সভা ইয়াত অনুষ্ঠিত কৰিছে আমচুৰ তৰফৰ পৰা, বহলপুৰ আমচুৰ তৰফৰ পৰা। এই সজাগতা সভাই আগন্তুক দিনত আমাৰ সমাজখনক যি বাল্য বিবাহ, শিশু শ্ৰমিক, মদ ভাঙৰ ওপৰত যি এটা আমাৰ ধাৰাবাহিকতা দিনক দিনে বৃদ্ধি পাইছে, আৰু এই সজাগতা সভাই আগন্তুক দিনত আমাৰ এই সমাজখনক এটা সুন্দৰ পৰিৱেশ দিব বুলি মই আশা ৰাখিছোঁ। আৰু এনেকুৱা সভা আগন্তুক দিনতো আমাৰ এই সংখ্যালঘু প্ৰধান এৰিয়াবিলাকত, অঞ্চলবিলাকত হ'লে ভাল হয়, আৰু তেতিয়াহ'লে সমাজখন হয়তো নিকা ভাৱমূৰ্তিৰ হ'ব আৰু সমাজখন সুন্দৰ হ'ব বুলি মই আশা ৰাখিছোঁ। অসমত আজি সংখ্যালঘু জনগণক কেন্দ্ৰিক ৰাজনীতি চলি আছে। সংখ্যালঘু জনগণই এনেধৰণৰ কিছুমান কথা যি ছ'চিয়েল মিডিয়াত চলি থাকে বা মিডিয়াত ট্ৰায়েল চলি থাকে, সেইবোৰ ক্ষেত্ৰত বেছি মূৰ মাৰিবলৈ নালাগে। কাৰণ আজি সংখ্যালঘু জনগণৰ ৰাজনৈতিকভাৱে বহু শক্তিশালী বুলি মই ভাবোঁ। সেয়েহে আজি তেওঁলোকক ব্যৱহাৰ কৰি সমগ্ৰ অসমত কোনোবাই নিজৰ গাদী বচাই ৰাখিছে। তেওঁলোক ইমান ডাঙৰ ফেক্টৰ হৈ পৰিছে, আৰু তেওঁলোকে সেইখিনি পজিটিভলি লৈ নিজৰ কৰ্মৰ ক্ষেত্ৰত আগুৱাই যাওক। আৰু তেওঁলোকে কাৰো ওচৰত গৈ এই অনুকাংক্ষিক যোনবোৰ এইবোৰ ঘটনাবিলাক আহি থাকে, এইবোৰ ঘটনাত যাই কিনে আমি জঁপিয়াই পৰি কাৰণে অসমৰ পৰিৱেশটোত যোনে বিনষ্ট কৰিবলৈ বিচাৰে তাত আমি সোমাই যোৱাটো উচিত নহ'ব। কাৰণ তেতিয়া সোমাই যোৱাৰ লগে লগে তেওঁলোকৰ যি উদ্দেশ্যৰ বাবে এইবোৰ কৰি আছে, সেই উদ্দেশ্যবোৰত তেওঁলোক সফল হ'ব। আমি প্ৰতিজ্ঞাবদ্ধ হৈছোঁ যে সামাজিক ব্যাধি যিখিনি সংখ্যালঘু সমাজত সোমাই আছে, সেইখিনি আমি সম্পূৰ্ণৰূপে নিক্ষেপ কৰিবলৈ লাগিব। সংখ্যালঘু জনগণৰ শৈক্ষিক দিশত, অৰ্থনৈতিক দিশত আগুৱাই যাব হ'লে এই বাল্য বিবাহ বা যি নিচাযুক্ত দ্ৰব্যৰ সেৱন, এনেধৰণৰ ঘটনাবোৰ পৰা তেওঁলোকে পৰিত্ৰাণ পাবলৈ লাগিব। তেতিয়াহে তেওঁলোক আগুৱাই যাব পাৰিব অৰ্থনৈতিক দিশত, আৰু সামাজিকভাৱে তেওঁলোক অধিক শক্তিশালী হ'বলৈ পাৰিব, আৰু ৰাজনৈতিকভাৱে তেওঁলোক অধিক সচ্ছল হ'ব পাৰিব। এইখিনি আজি আমাৰ ৰাইজৰ ওচৰত কোৱা কথা। প্ৰথমে মই মোৰ আন্তৰিক শুভেচ্ছা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ সাংবাদিক বন্ধুসকললৈ। আৰু মই ইয়াকে ক'ব বিচাৰিছোঁ, আমাৰ বহলপুৰ এখন বৃহত্তৰ এৰিয়া। ইয়াত আমাৰ মানুহখিনি সংখ্যালঘু মানুহ। ইয়াত আমি আজি এই সজাগতা সভা ইয়াত অনুষ্ঠিত কৰিছে আমচুৰ তৰফৰ পৰা, বহলপুৰ আমচুৰ তৰফৰ পৰা। এই সজাগতা সভাই আগন্তুক দিনত আমাৰ সমাজখনক যি বাল্য বিবাহ, শিশু শ্ৰমিক, মদ ভাঙৰ ওপৰত যি এটা আমাৰ ধাৰাবাহিকতা দিনক দিনে বৃদ্ধি পাইছে, আৰু এই সজাগতা সভাই আগন্তুক দিনত আমাৰ এই সমাজখনক এটা সুন্দৰ পৰিৱেশ দিব বুলি মই আশা ৰাখিছোঁ। আৰু এনেকুৱা সভা আগন্তুক দিনতো আমাৰ এই সংখ্যালঘু প্ৰধান এৰিয়াবিলাকত, অঞ্চলবিলাকত হ'লে ভাল হয়, আৰু তেতিয়াহ'লে সমাজখন হয়তো নিকা ভাৱমূৰ্তিৰ হ'ব আৰু সমাজখন সুন্দৰ হ'ব বুলি মই আশা ৰাখিছোঁ।